হেল্ল' ৰিয়ান ক'ত আছা তুমি? মই আহি পালোঁ কেতিয়াবাই। অলপ তুমি জল্দি আহা না। ৰবা গৈ আছো পালো আৰু। অঁ হ'ব দিয়া। কি হ'ল বহুত টাইম হ'ল নেকি তুমি আহি পোৱা? নাই 2 ঘণ্টামান হ'ল। অ' চৰি দেই। হ'ব, তুমি দেৰি কৰাৰ কাৰণে একোৱেই নাই। যদি মই দেৰি কৰিলোঁ হয়, বাপৰে বাপ তুমি যে কিমান কথা শুনালা হয়। আৰে ঘৰত কিবা কাম আছিলোঁ, তেনেকৈ লেট হৈ গ'ল। হ'ব দিয়া, একো নাই, ব'লা এতিয়া গৈ থাকোঁ। ৰ'বাচোন। কি হ'ল? কোনোবা আকৌ আহিবলগীয়া আছে? মানে আমাৰ এই প্লেনটোৰ কথা মই বিকিকো কৈছিলোঁ, চ' সিও আহি আছে। আৰে আজি ইমান দিনৰ মূৰত আমি লগ পাইছোঁ, তুমি আৰু তাতে বিকিক কিয় এড কৰিব লাগে? তাক কোৱাটো কিবা জৰুৰী আছিল নেকি? আৰু তুমি জানাই যে মই বিকিক ইমান এটা ভাল নাপাওঁ। ছোৱালী নাচি, মই যেনেকৈ তোমাক ইমান দিন লগ পোৱা নাছিলোঁ, ঠিক তেনেকৈ মই বিকিকো ইমান দিন লগ পোৱা নাছিলোঁ। চ' ভাবিলোঁ আজি আমি তিনিওটা একেলগে ফুৰিব যাওঁ। আৰে ভাই, তই প্ৰথমতে লিনাচিকে লগ কৰিব পাৰিলি হয়, মোক পিছত লগ পালেও কথা নাই। নাই দে, একো নাই, ব'ল এতিয়া আমি গোটেইকেইটাই মুভি চাব যাওঁ। কিন্তু ৰিয়ান, মই আমাৰ দুয়োটাৰহে টিকট বুক কৰিছিলোঁ। আৰে এইটো আৰু কিমান ডাঙৰ কথা হ'ল, আমি বিকি টিকেটটো কাউণ্টাৰৰ পৰা লৈ ল'ম নে কি? ব'ল এতিয়া গৈ থাকোঁ, ব'ল আহ। দাদা, এইবিলাক তোমাৰ আৰু মোৰ বহুত পুৰণা কাপোৰ আছে, এতিয়া এইবোৰ কোনেও নিপিন্ধেও, তো কি কৰোঁ, পেলাই দিওঁ নেকি? এটা কাম কৰা, পেলাই দিয়াতকৈ কোনোবা এজন দুখীয়া মানুহক দি দিয়া, তাৰ কিবা কাম আহিব। তুমি ঠিকেই কৈছা, কিন্তু দিওঁনো কাক? তই দেখোন বিকিকে দিব পাৰা, সি যদি পিন্ধিব পাৰিব, এনেও কাপোৰখিনি ভাল কণ্ডিশ্যনতে আছে। ঠিক আছে দাদা, বিকিকে দি দিম, এনেও তাৰ বেছি কাপোৰে নাই, এযোৰ দুযোৰে বহুত দিন পিন্ধি থাকে। তাকেই দি দিবা, তেতিয়া সিও ভাল পাব। ঠিক আছে, মই কৰাৰ পিছত তাক দি আহিম। ঠিক আছে। ঐ কি হ'ল, কিয় ফোন কৰি মাতিলি? মানে দাদা আৰু মোৰ অলপ পুৰণি কাপোৰ আছিলে, এতিয়া এইবোৰ কোনেও নিপিন্ধেও, চ' ভাবিলোঁ তোক এবাৰ সুধি লওঁ, যদি তই পিন্ধিব পাৰিবি, কাপোৰখিনি এনেও ভাল কণ্ডিশ্যনতে আছে। আৰে ভাই, কিয় নিপিন্ধিম, তাতে আৰু মোৰ ভাইৰ কাপোৰ, আৰু এনেও মোক কাপোৰৰ দৰকাৰ হৈ আছিলেই, তই দিয়াই মোৰ বহুতখিনি সুবিধা হ'ল। ঠিক আছে, কাপোৰখিনি কেনেকুৱা লাগে তই মোক কবি, আৰু মই অকণমান বজাৰৰ পৰা আহোঁ, ঠিক আছে? যাম। এইটোই মানে সদায় লেট কৰিবই। হেল্ল' ৰিয়ান, ক'ত আছা তুমি? আহি পাইছানে নাই? মই এইমাত্ৰ ঘৰৰ পৰা ওলাইছো। তুমি এটা কাম কৰা নহলে, অকমান টাইম ৰৈ দিয়া, আৰু মই বিকিকক লোকেশ্যন টো দিছিলো, চ' সিও গৈ পাবই আৰু। মই গৈ পোৱালে তোমালোক দুয়োটা থাকা। ঠিক আছে, হ'ব দিয়া। কি হ'ল, ৰিয়ান আহি পোৱা নাই নেকি? নাই, তাক ফোন কৰিছিলোঁ, আহি আছে বুলি ক'লে। ঠিক আছে। তই এটা কথা কচোন, এনেকে আমাৰ দুটাৰ মাজত আহি তোৰ কি ভাল লাগে নেকি? মানে তোৰ অলপো লাজ নাই নেকি? ৰিয়ান আৰু মই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড, আমাকো অলপ প্ৰাইভেচি লাগে, কিন্তু তই আমাৰ মাজত সদায় আহি থাক। তোৰ বেছি ভাল লাগে ন তাৰ পৰা পইচা খৰচ কৰি? তোৰ লগততো পইচা নাথাকেই, সেইবাবে তাৰ পৰা পইচা খৰচ কৰি থাক ন। আৰু এটা কথা শুন, পইচা বাৰু অলপ খৰচ কৰিছে, কিন্তু তই এইটো নাভাবিবি যে তাৰ প্ৰপাৰ্টিখিনি তোৰ নামত কৰি দিব। আজিও চা, তাৰেই কাপোৰ পিন্ধি আহিছ, অলপতো লাজ কৰ। তাৰ লগত থাকা, তাৰ ষ্টেণ্ডাৰ্ড চা, তাৰ কথা চা, আৰু তোৰ ষ্টেণ্ডাৰ্ড চা। তাৰ লগত থাকিলে তোক একদম ভিক্ষাৰী যেন লাগে। মোৰতো তোক চাবৰে মন নাযায়, গুচি যায় ইয়াৰ পৰা। আৰু শুন, ৰিয়ানে যদি তোক আজিৰ পৰা ফোন কৰিও আহিব কয়, তথাপি নাহিবি। তোৰ বাবে আমাৰো প্লেন কেঞ্চেল হয়, গুচি যায় ইয়াৰ পৰা। ক'ৰ পৰা যে আহে এইবোৰ ল' ষ্টেণ্ডাৰ্ড পিপল।
আৰে লিনাশ্ৰী কি হ'ল বিকি আহি পোৱা নাই নেকি এতিয়ালৈ ৰ'বা মই ফোন কৰি আছোঁ ৰ'বা ফোন কৰিব নালাগে বিকি আহিছিলে আৰু আহি পেলাই গুচিও গ'ল ক'লে যে কিবা বহুত ইম্পৰ্টেণ্ট কাম আছে এনেকুৱা নহয় যে মই তাক ৰখিব কোৱা নাছিলোঁ তাক মই বহুত জোৰ কৰিলোঁ যে ৰিয়ান আহি পাবই অলপ টাইম ৰৈ দিয়া কিন্তু সি নৰখিলে গুচিয়ে গ'ল অ' আচ্ছা একো নাই দিয়া তাক আমি নেক্সট প্লেনত কেতিয়াবা লৈ ল'ম ঠিক আছে ঠিক আছে দিয়া ব'লা নহ'লে এতিয়া আমি গৈ থাকোঁ ব'লা ঠিক আছে ব'লা ভাল পোৱা যদি হয় ৰঙা গোলাপ ইয়াতে যদি চলে প্ৰেমৰ আলাপ ময়ো যদি বিচাৰো তোমাৰ ইমান দিনৰ পৰা মই তোমাক কৈ আছিলোঁ যে মোক ক'ৰবাত ফুৰাবলৈ লৈ যা কিন্তু তোমাৰতো টাইমেই নাই পিছে আজি সূৰ্য কোনফালৰ পৰা উদয় হ'ল যে তুমি মোক নিজে ফোন কৰি ক'লা যে আহা আমি দুয়োটা লাঞ্চ কৰিব যাম আৰে আমি দুটা নাযাওঁতো আমাৰ লগত বিকিও যাব সেয়া সি আহিয়ে পালে ব'লা ইনাশ্ৰী এতিয়া আমি গৈ থাকোঁ আমি বিকিৰে ৱেইট কৰি আছিলোঁ আহা ৰ'বা এক মিনিট তোৰ কি অলপো লাজ নাই নেকি লাষ্ট টাইম তোক ইমান ক'লোঁ তথাপি তোৰ মূৰত একোৱেই নুসুমাল ন ইনাশ্ৰী তুমি কি কৈ আছা মই বুজা নাই সঁচা কথা কওঁ লাষ্ট টাইম ইয়াক বহুত কথা শুনাইছিলোঁ তথাপি ইয়াৰ লাজ নহ'ল আমি দুয়োতে যেতিয়াই লগ কৰোঁ তেতিয়াই আমাৰ মাজত সোমাব আহে আৰে বিকি তেনেকুৱা কোনো ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডো নাই চ' সি মোৰ লগতে থাকে চোৱা তাৰ গাৰ্লফ্ৰেণ্ড নাই তাত আমাৰ কি দোষ আৰে গাৰ্লফ্ৰেণ্ড থাকিবও কেনেকৈ তাৰ পকেটতো পইচাও থাকিব লাগিব গোটেই দিনৰ দিনটো আমাৰ লগতে ঘূৰি থাকে আৰু নিজৰটো কাপোৰ কিনিব অকাৰেই নাই বেলেগৰ কাপোৰ পিন্ধিয়ে ঘূৰি থাকে লাজ নাপায় চুপ মনে মনে থাকা তুমি কি কৰিছা এইবোৰ ভাবি চাইছানে বিকি মোৰ নিজৰ ভাই নিচিনা আৰু আমাৰ মাজত এইবিলাক সকলো চলে আৰু ভাল বন্ধু ষ্টেটাছ চাই নহয় ধনী দুখীয়া সকলোৰে মাজত হ'ব পাৰে আৰু তুমি যে তাক ক'লা মোৰ কাপোৰ পিন্ধাৰ কাৰণে চোৱা মই কি মোৰ দাদা কাপোৰ নিপিন্ধো নেকি ঠিক তেনেকৈ বিকিও পিন্ধিছে তাতে ইমান ডাঙৰ কথা হয়নে নহয় ৰিয়া তুমি আজি ইয়াৰ কাৰণে মোক কথা শুনাইছা ঠিক আছে তুমি আজি ডিচাইড কৰি লোৱা যে তোমাৰ লাইফত মোক লাগে নে ইয়াৰ নিচিনা দুপইচা মানুহক বাই তো থেংক ইউ ছ' মাছ গাইজ ভিডিঅ'লৈ চোৱাৰ কাৰণে আৰু এইটো আচলতে ফাৰ্ষ্ট পাৰ্ট হয় আৰু ছেকেণ্ড পাৰ্টটো আহি আছে তো মানে এইটো হৈছে ফাৰ্ষ্ট পাৰ্ট তো আপোনালোকে এই ফাৰ্ষ্ট পাৰ্টত মই এটা লাইকৰ এইম ৰাখিছোঁ তো 10,000 লাইক অতি সোনকালে কৰি দিয়ক তো তেতিয়ালৈকে ছেকেণ্ড পাৰ্ট আহি যাব নে কি মই ছেকেণ্ড পাৰ্ট আহি যাব অলৰেডি ৰেডি হৈছে অকণমান আছে আৰু বাকী তো সেইখিনি কৰি লওঁ আমি অতি সোনকালে ছেকেণ্ড পাৰ্টটো আহিব তো যদি ভাল লাগিছে দেন লাইক এটা কৰি দিব নে কি হ'ব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইবটো কৰি দিব অতি সোনকালে 2 লাখ ফেমিলি হ'ব লাগে নে কি তো ঠিক আছে তো পাৰ্টটোত লগ পাইছোঁ দিয়ক বাই বাই